হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকলৈ এটা ইউনিক কাল্টিভেশ্যন যিটো নেকি বাকহুইট বুলি কয় তাত দেখাবলৈ গৈ আছোঁ। আৰু তাৰ যিখিনি বেনিফিচিয়েল তাৰমানে যিখিনি নেকি আমাৰ শৰীৰৰ কাৰণে বেনিফিট হয় তাৰ গোটেইখিনি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু স্কিপ নকৰিব। আৰু মই আছোঁ ধেমাজি ডিষ্ট্ৰিক্টত। চাব মই দেখাই আছোঁ আপোনালোকক আমাৰ কিদৰে খেতি কৰিছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট। আৰু যিবিলাক নেকি হাৰ্টৰ পেচেণ্ট তেওঁলোকৰ কাৰণেতো বহুত উপকাৰিতা আছে ইয়াত। আৰু ডায়েবেটিছ তেওঁলোকৰ কাৰণে বহুতে ভাল হয়। আপোনালোকে খাব পাৰে, ইয়াৰ পৰা পানকেক বনাব পাৰে বা বিস্কুট কৰি খাব পাৰে বা ফ্ল'ৰ কৰি পেলাই যিকোনো আটাৰ লগত মিক্স কৰি খাব পাৰে তেনেদৰে। আৰু খালে বহুত উপকাৰিতা পাব। আৰু চাই যাওক, মই দেখাই গৈ আছোঁ আৰু গোটেই সবিশেষটো চাব পাৰিব। আৰু শেষলৈ চাব স্কিপ নকৰাকৈ। থেংক ইউ। হেল্ল' বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই যিটো নেকি বাকহুইট বুলি কয় আৰু অসমীয়া ধেমচি বুলি কয় বা অন্য বহুতো নাম আছে আমাৰ লোকেল যিবিলাক নেকি নাম হয়। আৰু মই যিহেতু ভইচ অভাৰ কৰিছোঁ আপোনালোকে শুনি যাব। আৰু এই ধেমচি খেতিটো আমাৰ যিটো নেকি থলুৱা জাত হয় সেইটো আমাৰ 90 পৰা 110 ডেইজৰ ভিতৰত হয়। তাৰ যিটো তাৰমানে ডিউৰেশ্যন থাকে তাৰ ভিতৰতে তাৰমানে শস্যখিনি আমি চপাব পাৰোঁ। আৰু মাটি আমাৰ বালিচহীয়া মাটিৰ কাৰণে বা অলপ পলসুৱা মাটি তাৰ কাৰণে বহুত তাৰমানে উপযোগী হয়। আৰু এই খেতিটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিবিলাক মানুহে নেকি ফাষ্টিং কৰে আৰু ফাষ্টিং কৰা টাইমত তাৰমানে এই যিটো নেকি আটা টাইপৰ এটা ওলায় যিটো নেকি বাকহুইটৰ পৰা ধেমচিৰ পৰা, এইটো খালে আমাৰ তাৰমানে এনাৰ্জি তাৰমানে বহুত আমি ষ্ট্ৰং হৈ থাকিব। সেইটো কাৰণে বহুত এটা ইম্পৰ্টেণ্ট হয়। আৰু অসুখীয়া মানুহৰ কাৰণে বহুত ভাল হয় এইটো। আৰু তেওঁলোকে ইউজ কৰিব পাৰে, আপোনালোকে কৰিব। আৰু ইয়াৰ উপকাৰিতা বহুত আছে, আপোনালোকে চাৰ্চ কৰিলে গম পাই যাব কি উপকাৰিতা আছে ইয়াত। বহুত এটা ইম্পৰ্টেণ্ট আছে আমাৰ কাৰণে। আৰু মাটিখিনি কি কৰিব লাগে, এই খেতিটো ষ্টাৰ্ট কৰাৰ আগতে ভালদৰে চহাই ল'ব লাগে। 4-5 চাহ হাল বাই ল'ব লাগে ধুনীয়াকৈ। তাৰপিছত আমি তাৰমানে সিঁচিব লাগে। আৰু কি কয় ইয়াৰ সিঁচাৰ এটা তাৰমানে আমাৰ টাইমিং থাকে। সেই টাইমিঙৰ ওপৰত আমি এই খেতিটো তাৰমানে আমাৰ সিঁচিবলগীয়া হয়। আৰু ইয়াৰ যিটো নেকি বীজৰ পৰিমাণ যিটো নেকি আমাৰ যিটো নেকি চিড দৰকাৰ হ'ব ইয়াত সিঁচিবৰ কাৰণে, আমাৰ হেক্টৰত লাগে 20 কেজি লাগিব। আৰু এবিঘাত চাবৰ কাৰণে 2.7 কেজি, তাৰমানে 2 কেজি 700 গ্ৰাম পাৰ বিঘাত লাগিব আমাৰ। আৰু বীজ সিঁচা যিটো নেকি দূৰত্ব হয়, দূৰত্বটো হৈছে আমাৰ 30 চেণ্টিমিটাৰ। তাৰমানে আমাৰ যিটো নেকি শাৰী টু শাৰী তাৰমানে লাইন টু লাইন আমাৰ 30 চেণ্টিমিটাৰ হ'ব লাগে ডিষ্টেঞ্চটো। আৰু ইয়াৰ য'ত নেকি তাৰমানে চিডটো দিয়া জেগাকণ অকণমান আপোনালোকে নাঙল বা কিবা লৈ পেলাই অলপ দ কৰি দিব লাগে বা অকণমান খান্দি ল'ব লাগে যাতে অকণমান দ হয়, যাতে গুটিটো ফুটিবৰ কাৰণে সুবিধা হয়। ওপৰত আমি মাটি ঢালি দিম। তাত তাৰমানে চিডবিলাক দিয়াৰ পিছত কি কৰিম, ওপৰত মাটি দি দিম। ওপৰত মাটি দি দিলে কি হ'ব, বস্তুটো তাৰমানে অলপ জেক থাকি যাবতো, অলপতে তাৰমানে বস্তু জাৰ্মিনেশ্যন হৈ যাব, গজালি মেলি পেলাই ওলাই যাব সোনকালে। আৰু এতিয়া বহুতে সুবিধা হ'ব। আৰু আমাৰ যিটো নেকি ইয়াৰ কি কয়, আপোনালোকে ৰাসায়নিক সাৰ ইউজ কৰিব পাৰিব। যিটো নেকি ইউৰিয়া দিব লাগে প্ৰতি হেক্টৰত আমাৰ 44 কেজি। আৰু ছুপাৰ দিব লাগে প্ৰতি হেক্টৰত 63 কেজি। পটাছ দিব লাগে 15 কেজি। আৰু এইবিলাক আপোনালোকে গুটিটো সিঁচাৰ 2 দিন বা এদিনৰ আগতে আপোনালোকে দি পেলাই ভালদৰে চহাই পেলাই মৈ চৈ দি আপোনাৰ যিখিনি নেকি মাটি আছে সেইখিনি সমান কৰি ৰাখিব। আৰু আপোনালোকে যিদিনা গুটি তাৰমানে ছটিয়াব সেইদিনাখনি এতিয়াও সাৰটো দি নিদিব। কি হয়, কেমিকেল যেতিয়া আমাৰ চিডত লাগি যাব বা আপোনালোকৰ গুটিকেইটাত লাগি যাব, তেতিয়া সেই গুটিকেইটা বেয়া হোৱাৰ তাৰমানে চান্সটো 95% থাকে তাৰমানে। সেইটো কাৰণে বহুত এটা সতৰ্ক হ'ব আপোনালোকে, এতিয়াও দি নিদিব। আৰু বন বাত এইবিলাকতো আপোনালোকে গম পাইছে, কীট পতংগ এইবিলাকৰ পৰা আপোনালোকে তাৰমানে তাত যিবিলাক নেকি আপোনাৰ ঘাঁহ থাকে, ঘাঁহবিলাক সদায় চাফা কৰি ৰাখিব। তাৰ কাৰণে আমাৰ হাৰ্বিচাইডো আছে। হাৰ্বিচাইডকেইটা আমি কৈ দিম, আপোনালোকে কমেণ্ট কৰিব আমাক। আমি আপোনালোকৰ যি খেতিটো কৰিব পাৰ্চনেলি গাইড কৰিম আৰু তেখেতে ভালদৰে ছাকচেছ হ'ব। আৰু ইন ফিউচাৰ গৈ আপোনালোকেও এটা ভাল তাৰমানে বাকহুইট খেতি আপোনালোকে এই ফাৰ্মিংটো বা এই কাল্টিভেশ্যন কৰি পেলাই আপোনালোকে উন্নত মানৰ তাৰমানে খেতি কৰিবৰ কাৰণে আপোনালোকে পাৰিব বুলি মই আশাবাদী বা আশা ৰাখিছোঁ। আৰু ইয়াত কিছুমান পোক পতংগ থাকে যিবিলাক হৈছে আমাৰ মোৱা পোকটো সাধাৰণতে বহুত ইয়াত তাৰমানে আমাৰ দেখিবলৈ পোৱা যায়। এই পোকে আক্ৰমণটো কৰে। আৰু এই পোকৰ আক্ৰমণ বেছি হ'লে মতে আপোনালোকে তাত আমাৰ কীটনাশক দ্ৰব্য আছে, এইবিলাক স্প্ৰে' কৰিব লাগিব। আৰু সেইটো কৰাটো বহুত এটা ইম্পৰ্টেণ্ট হৈছে। আৰু এইবিলাক আপোনালোকে
এইবিলাক যদি কৰে এতিয়াহে আপোনালোকে তাৰমানে সঠিক লাভৱান হ'ব বুলি মই আশা ৰাখিলোঁ বা আশা কৰিলোঁ। আৰু ইন ফিউচাৰ আপোনালোকে ভাল ভাল ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে আপোনালোকে কি কৰিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ লগৰ যিবিলাক নেকি খেতিয়ক আছে তেওঁলোকক শ্বেয়াৰ কৰিব। আৰু এই বাকহুইট যিটো নেকি থলুৱা জাত, এই জাতটো খেতি কৰিবই লাগে তাৰমানে। আৰু এইটো খেতি সাধাৰণতে মই এইটো কথা কোৱাই নাই কোনটো মাহত আপোনালোকে খেতিটো কৰিব লাগে। কিছুমান জেগা আছে আমাৰ অঞ্চল লৈ আছে, কিছুমান ব্ৰহ্মপুত্ৰ যিবিলাক উপত্যকা অঞ্চল সেইবিলাকত কৰিব লাগে আমাৰ ছেপ্টেম্বৰ টু অক্টোবৰত ইয়াৰ গুটি তাৰমানে আমাৰ ছটিয়াব লাগে। আৰু যিবিলাক আমাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা আছে সেইবিলাকত অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত তাৰমানে আমি এই গুটিবিলাক সিঁচা কামটো শেষ কৰিব লাগে। আৰু শেষ কৰাৰ পিছত কি হ'ব, আপোনাৰ 90 to 110 ডেইজৰ ভিতৰত আমি এই গুটিটো আকৌ তাৰমানে আমাৰ যেতিয়া নেকি হৈ যাব তাৰপিছত আমি তাক হাৰ্ভেষ্টিং কৰিব পাৰোঁ বা চপাব পাৰোঁ। আৰু এই খেতিটোৰ বিষয়ে আপোনালোকৰ যদি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু থেংক ইউ গাইজ, ধন্যবাদ।